হয় নমস্কাৰ। আজি ৰঙিয়াবাসীৰ কাৰণে এটা ভাল খবৰ, কিয়নো আপোনালোকে নিশ্চয় গম পাইছেই তাহানি সময়ত আজি প্ৰায় ৩৫ বছৰ জড়িত মই আজি সমাজকলত জড়িত হৈছোঁ। তেতিয়াই প্ৰায় মই জড়িত হৈ আজি বিভিন্ন ক্ষেত্ৰত বিভিন্ন ঘাট প্ৰতিঘৰ জৰিয়তে মই আজি অতিবাহিত কৰিছোঁ। আৰু শেষত ১ নৱেম্বৰৰ পৰা ৭ নৱেম্বৰলৈকে মই উজবেকিস্তান মই আন্তঃৰাষ্ট্ৰীয় ৱৰ্ল্ড কাপ চেম্পিয়ন মই খেলিবলৈ গৈছিলোঁ। আৰু আটাইতকৈ ভাল খবৰ ভাৰতবৰ্ষৰ কাৰণে, অসমৰ কাৰণে, তাতোকৈ আৰু ৰঙিয়াৰ কাৰণে যে মই ৱৰ্ল্ড কাপ মাৰ্চেল আৰ্ট চেম্পিয়নশ্বিপত মই গ'ল্ড মেডেল এচিভ কৰিছিলোঁ। আৰু তেনেকুৱা এটা ৰঙিয়াত বিশেষ কিবা এটা কৰাৰ কাৰণে জীৱনৰ ইচ্ছা আছে, অসমবাসীক কিবা এটা কৰাৰ কাৰণে বহুত ইচ্ছা আছে। গতিকে নোৱাৰিলেও বহুত চেষ্টা কৰিছোঁ। আজি সেই ক্ষেত্ৰত আজি সদৌ মোৰ আজি এনেকুৱা সময়ত আমি ৰঙিয়াত এটা উপহাৰ দিব বিচাৰিছোঁ। আজিৰ অসমৰ বিভিন্ন সময়ত বিভিন্ন পৰিৱেশত যি অৱস্থা, জৰ্জৰিত অৱস্থা, ল'ৰা ছোৱালীসকলৰ উচ্ছৃংখল, তেনেকুৱা সময়ত মই বহুত প্ৰয়াস কৰিছোঁ। এটা আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ যি সমাজকলৰ যি আমাৰ একাডেমি, সেই একাডেমি মই খুলিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। গোটেইখিনি চেষ্টা কৰিছোঁ, কিয়নো আগন্তুক দিনত আমি ৰঙিয়াৰ পৰাই গোটেই ভাৰতবৰ্ষক কেনেকৈ আমি প্ৰতিনিধিত্ব কৰিব পাৰোঁ, সেই আমি প্ৰচেষ্টা। ৰঙিয়াৰ পৰাই আমি কেনেকৈ অলিম্পিক প্লেয়াৰ বনাব পাৰোঁ, ৰঙিয়াৰ পৰাই কেনেকৈ বিশ্বকাপ খেলিব পাৰোঁ, ৰঙিয়াৰ পৰাই কেনেকৈ গোটেই বিশ্বৰ দৰবাৰত নাম কৰিব পাৰোঁ, সেইটো বিচাৰিছোঁ। আৰু আজিৰ যি উঠি অহা প্ৰজন্মসকলৰ যি উচ্ছৃংখলতা, সেই উচ্ছৃংখলতা আমি শেষ কৰিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ যে খেলৰ জগতে গোটেই বিশ্বৰ দৰবাৰত ৰঙিয়াৰ নাম হওক, সেইটো আমি প্ৰয়াস কৰিছোঁ। আৰু এই সমাজকলৰ আজিৰ যি আমি একাডেমি খুলিছোঁ মুদেৰাত, এই একাডেমিৰ জৰিয়তে বিশ্বত আমি ৰঙিয়াৰ নাম উজ্জ্বল কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। আৰু সেয়েহে আজি যি মই মোৰ জীৱনৰ দীঘলীয়া জীৱন পৰিক্ৰমাত যিখিনি মই কাম কৰিছোঁ, গতিকে নিশ্চয় ৰঙিয়াবাসীৰ মোৰ বন্ধুসকল সকলোৰে মোৰ আশীৰ্বাদ মৰম মই পাইছোঁ। আৰু আগন্তুক জীৱনত নিশ্চয় মই সকলোৱে মোক সহায় কৰিব। সেয়েহে জীৱনত কিবা এটা ভাল কাম কৰাৰ কাৰণে প্ৰয়াস কৰিছোঁ। হয়তো নিশ্চয় কেতিয়াবা অলপ উজুতি খাব পাৰে, গতিকে সেইটো আমাৰ ডাঙৰ কথা নহয়। জীৱনত সমাজত কিবা এটা কাম কৰাৰ কাৰণে বহুত চেষ্টা কৰিছোঁ। গতিকে আজি যিখিনি ৰঙিয়াবাসীৰ সন্মান মৰম পাইছোঁ, অসমবাসীৰ সন্মান মৰম পাইছোঁ, গতিকে মোৰ যিখিনি মোৰ বন্ধুবৰ্গ তেখেতসকলে যিখিনি মোক সন্মান দিছে আজি, গতিকে সঁচাই আনন্দিত। আৰু আগন্তুক দিনত মই বহুত চেষ্টা কৰিছোঁ কেনেকৈ আমি ৰঙিয়াক উজ্জ্বল কৰিব পাৰোঁ, ৰঙিয়াৰ পৰা কেনেকৈ ৱৰ্ল্ড কাপত চেম্পিয়ন হ'ব পাৰোঁ, ৰঙিয়াৰ পৰা কেনেকৈ অলিম্পিক মোৰ নিচিনাকৈ অলিম্পিক খেলিব পাৰে, ৱৰ্ল্ড কাপত সেই মই প্ৰচেষ্টা কৰিছোঁ। সেইকাৰণে গতিকে আজিৰ যি আপোনালোকৰ মিডিয়া বন্ধুসকলৰ জ্যেষ্ঠসকলে আমাক সন্মান দিলে, তাৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।